আজি যি বৰপেটা জিলা UDSFৰ জিলা সমিতিৰ সভাপতিৰ দায়িত্ব দিয়াত মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ নেতৃত্বত যে ADF দলৰ ভাতৃ সংগঠন UDSFৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি ও সাধাৰণ সম্পাদকদ্বয় আৰু আমাৰ জনীয়া সমষ্টিৰ সন্মানীয় বিধায়ক ডাঙৰীয়া উপস্থিত আছিল আৰু আমাৰ পাকাবেদী সমষ্টিৰ নেত্ৰী সন্মানীয় মীনাক্ষী ৰহমান ডাঙৰীয়ানীৰ উপস্থিতিত আজি মোক আনুষ্ঠানিকভাৱে বৰপেটা জিলা UDSFৰ সভাপতিৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰিছে। আজি এই গুৰুত্বপূৰ্ণ দিনটোৰ কাৰণে বৰপেটা জিলা UDSFৰ হৈ নিষ্ঠা সহকাৰে দলৰ হৈ আমি অনাগত দিনত কাম কৰি যাম। ছাত্ৰ সমাজখন সমষ্টিৰ লগতে বৰপেটা জিলাক আমি UDSFৰ সংগঠনটো বা ছাত্ৰ সমাজে এটা ভাল দিশেৰে আগবঢ়াই লৈ যোৱাৰ এটা উদ্দেশ্য আছে আৰু যি মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ নেতৃত্বত গোটেই অসমত আজমল ফাউণ্ডেশ্যনৰ যি এটা সংস্থা বা অৰ্গেনাইজেশ্যন, সেই অৰ্গেনাইজেশ্যনৰ জৰিয়তে যি সমাজৰ শিক্ষাৰ এক আলোড়ন সৃষ্টি কৰিছে, সেই শিক্ষাৰ আলোড়নৰ লগত সংগতি ৰাখি আমাৰ ছাত্ৰ সমাজক আমি এটা সুদিশত আমি আগবঢ়াই লোৱাৰ প্ৰচেষ্টা আমি বৰপেটা জিলাৰ তৰফৰ পৰা আমি UDSFৰ ফালৰ পৰা আমি এক সুন্দৰ এটা দিশলৈ আমি আগবাঢ়িম। আজি ভাল লাগিছে, আজি সভাপতিৰ দায়িত্ব দিয়াত ভাল লাগিছে ঠিকেই। এক গুৰুত্বপূৰ্ণ পদ এইটো, এই পদৰ ডাঙৰ এটা সন্মান। আমি এই পদত থাকি পদৰ যি ভাৰসাম্য বা কাম, সেই কাম আমি অনাগত দিনত কৰিম। আমাৰ বৰপেটা জিলাৰ লগতে পাকাবেদী সমষ্টিৰ বিশেষকৈ যি আমাৰ ছাত্ৰ সমাজ আছে, সেই ছাত্ৰ সমাজ লগত ৰাখিম আৰু বৰপেটা জিলাৰ অন্তৰ্গত মন্দিয়া সমষ্টি, চেঙা সমষ্টি, আকৌ পাকাবেদী সমষ্টি আৰু আন যি সমষ্টি আছে, আমি সেই সমষ্টিৰ গোটেইকেইটা আমি সমষ্টিতে আমি সুন্দৰকৈ ছাত্ৰ মোৰ্চা কমিটি গঠন কৰিম আৰু সেই ছাত্ৰ যি উদ্দেশ্য থাকিব সমাজৰ এক ডেভেলপমেণ্ট কৰাৰ ক্ষেত্ৰত ছাত্ৰ সমাজে ছাত্ৰ ছাত্ৰীৰ যি অসুবিধা, তাৰ লগতে দুখীয়া দৰিদ্ৰ মানুহৰ যি অসুবিধা, সেই ক্ষেত্ৰত আমি ছাত্ৰ সমাজে সমাজৰ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বৰপেটা জিলাৰ তৰফৰ পৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।